Hello everyone, আৰু আজি এটা নতুন ভিডিও লৈ আহিছো কাইলে মেথছৰ এক্সাম মই ভাবি আছিলো ভিডিও নিদিও বুলি আগদিনা কিন্তু বেছি দীঘলীয়া ভিডিও নিদিও কিন্তু মেট্ৰিক এক্সাম দিবলৈ জুনেই গৈ আছা তুমি লাগিলে গোটেই চেপ্টাৰ কমপ্লিট কৰি আছা তুমি লাগিলে চেপ্টাৰ কমপ্লিট নহল অকল মোৰ ৰিভিজন ভিডিওখিনি চাই গৈছা যিয়ে নহওক জুনেই নহওক তুমি 100 টাৰ্গেট কৰিছা 90 টাৰ্গেট কৰিছা 5 মাৰ্ক টাৰ্গেট কৰিছা প্ৰত্যেকজন ষ্টুডেন্টে আজিৰ ভিডিওটো চাবই লাগে ঠিক আছে নাচালে এইকেটা মিস্টেক তুমিও কৰি আহিবা আৰু তুমি যদি ভাবিছা 100 পাম বুলি মই ইয়াত 100 বুলি লিখিছো বা তুমি 90 পাম বুলি ভাবিছা 80 পাম বুলি ভাবিছা এইকেটা মিস্টেক নকৰিবা মই নিজেও মেথছত 100 পাইছিলো 2025 ত 2017 ত এইচএছ হৈছিলে মোৰ 99 হাইয়েস্ট আছিল মেথছত 99 98 95 সবে পায় কিন্তু 100 পাবলে দুই তিনটা মিস্টেক আমি এভয়েড কৰিব লাগিব হেখিনি বিষয় আমি আজি ডিসকাস কৰিম ভিডিওটো আগবঢ়াৰ আগতে মই কৈ থৈ দিও কালি মই বহুত কষ্ট কৰি 7টা মান নে 8টা মান মই চেপ্টাৰ কমপ্লিট ৰিভিজন দিছো আৰু হেই তাত মই টেস্ট পেপাৰৰ গুটেখিনি বেছি 4টা মান ভিডিওত মই টেস্ট পেপাৰৰ লং কোৱেশ্যনখিনি দিছো আৰু বাকি 3টা নে 4টা ভিডিওত মই থিওৰিখিনি এক্সপ্লেইন কৰিছো কিছুমান চেপ্টাৰৰ যিকেটা তোমালকে বেছি ডাউট বুলি কৈ আছিল আমাৰ WhatsApp চেনেলত হেকেটা ভিডিও যদি চোৱা নাই চাই লবা আৰু মেথছৰ এমসিকিউ মাৰাথন যদি এতিয়াও চোৱা নাই বহুত ভুল কাম কৰি আছা চাই লোৱাগে তাৰ পৰা কিন্তু পৰীক্ষাত আহিব আৰু কালি ভিডিও কেটাৰ পৰা আহিব কালি প্ৰথম 3টা যেটো দিছিলো টেস্ট পেপাৰ সলিউশনৰ এটা হল ত্ৰিকোণমিতি এটা আছিলে পৃষ্ঠকালি আয়তন এটা আছিলে তোমাৰ পৰিসংখ্যা ষ্টেটিষ্টিক এই 3টা চেপ্টাৰ মই আৰম্ভণিত দিছিলো কালি ৰাতিপুৱা ফাৰ্স্ট কেটা এই 3টা চাবা এটা আমি মিস্টেক নাম্বাৰ 1 টলে আগবাঢ়িছো এটো হল মিস ৰিডিং দা কোৱেশ্যন আমি কি হয় আমি পৰীক্ষাত কোৱেশ্যন পেপাৰখন আমাৰ হাতত দিলে আমি পুৰা লয়ালৈকে পঢ়ি লয়ালৈকে কোৱেশ্যন আনসাৰ কৰিব যাও আমাৰ হাতত সময় নাই ধৈৰ্য নাই আমাৰ কোৱেশ্যনখন চাই থাকিবলৈ তুমি পুৰা মনোযোগ দি কোৱেশ্যন পেপাৰখন চাবা ঠিক আছে তাৰ পিছত তুমি আনসাৰখিনি কৰিবলৈ আগবাঢ়িবা ভিডিওটো ভালকে চাবা কষ্ট কৰি বনাই আছো এতিয়া ৰাতি 11:30 বাজিছে ভিডিও বনাই আপলোড কৰি মানে দেৰি হৈ যাব কাইলে ভিডিওটো পাই যাবা মানে এতিয়া যেতিয়া চাই আছা মই আগদিনা বনাই আছো আমি লৰা লৰিকে আমি কি কৰো কোৱেশ্যন পেপাৰখন পঢ়ি আমি আনসাৰ লিখিবলৈ ওলাই যাও কিন্তু আমি কোৱেশ্যনটো ভালকে পঢ়ি না চাও তাৰ ফলত কি হয় মিস্টেক জানানে মই তোমালোকক মিস্টেক কেটা কৈ আছো এক্সাম্পল দি আছো দ কোৱেশ্যনত খুজিলে কোনটো নহয় তুমি হয়টো টিক কৰি আহিলা দ কোৱেশ্যন কলে কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় বুলি খুজিলে তুমি নাপঢ়িলাই which of the following is quadratic equation কোৱেশ্যনত আছে which of the following is not a quadratic equation not তো তুমি নপঢ়িলাই ডাইৰেক্ট গুটেটো পঢ়ি আহিলা যোনটো হয় হেতু টিক কৰি আহিলা ভুল হৈ গল এমসিকিউ ইমান ইজি প্ৰশ্ন আছিল তুমি ভুল কৰি থৈ আহিলা তেনেকে বহুত প্ৰশ্ন থাকিব দীঘলীয়া প্ৰশ্নবিলাক তুমি লাষ্টলৈকে নপঢ়িলাই কিছুমান প্ৰশ্ন দুটা পাৰ্ট থাকে ঠিক আছে এটা কোৱেশ্যন মাৰ্ক এটা কোৱেশ্যন মাৰ্ক প্ৰথম পাৰ্টটো তুমি পঢ়ি কৰি আহিলা সেকেন্ড মাৰ্কটো তুমি নকৰিলাই নাচালে সেকেন্ড পাৰ্টটোলে তাহলে তোমাৰ মার্কস কাটা গল তুমি এৰি আহিলা তুমি গমেই নাপালা তো এটো কাৰণে কি হ'ব ফাৰ্স্ট গুটে কোৱেশ্যন খিনি ভালকে পঢ়িবা কোৱেশ্যনটো ভালকে পঢ়ি তাৰ আনসাৰটো দিবা নেক্সট আমি যদি তোমালকক চাও নেক্সট আমাৰ যোনটো ভুল হ'ব পাৰে হেতু হল ইনকাৰেক্ট ফৰ্মুলা এপ্লিকেশন ভুল ফৰ্মুলা আমি এপ্লাই কৰা উদাহৰণ দিও যেটা ওয়ার্ড প্রবলেম আহে ঠিক আছে ওয়ার্ড প্রবলেম তুমি কোৱেশ্যনটো ভালকে নপঢ়াৰ ফলতেই সব হয় ওয়ার্ড প্রবলেমটো তুমি নাজানিলে কোনটো ফৰ্মুলা দিব লাগে তুমি কৰি আহিলা ৰৈখিক সমীকৰণত লিনিয়াৰ ইকুৱেশ্যনৰ ফৰ্মুলা বনাই কিন্তু তাত ইকুৱেশ্যন বনাব লাগিছিল কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ ফলত তোমাৰ ভুল হৈ গল ফৰ্মুলা ভুল হৈ গল এটো কাৰণে ফৰ্মুলা মেইন ফৰ্মুলা মনত ৰাখিবা ঠিক তেনেকে তোমাৰ বহুলক উলিওৱা আহিল mod উলিওৱা আহিলে তুমি ফৰ্মুলাই নাজানা ফৰ্মুলা তোমাৰ ভুল হৈ আহিলে কি আছিল f1 f0 আছিল না নহয় ওপৰ তুমি লিখিলা f0 f1 ভুল হৈ থাকিব গুটে আনসাৰটো ঠিক তেনেকে যিকোনো কোৱেশ্যন বিলাকত তুমি ফৰ্মুলা লিখিলা ভালকে তোমাৰ কোৱেশ্যনটো ভুল হৈ আহিব হেতু কাৰণে ফৰ্মুলা মোস্ট ইম্পৰ্টেন্ট হয় ফৰ্মুলা বিলাক মনত ৰাখিবা আৰু কোনটো ফৰ্মুলা কোনটো কোৱেশ্যনত ইউজ কৰিব লাগে একবাৰ ভালকে চাই তাৰ পিছত তুমি ফৰ্মুলাটো ইউজ কৰিবা কোৱেশ্যনটোত নেক্সট মেথছৰ ক্যালকুলেশন মিস্টেক মোস্ট কমন মিস্টেক হয় সবৰে ক্যালকুলেশন মিস্টেক হয় স্পেশালি কোন কেটা চেপ্টাৰত ক্যালকুলেশন মিস্টেক হ'ব জানানে চেপ্টাৰ নাম্বাৰ 13 মই নিজে কৰি চাওতে গম পাইছো পৃষ্ঠকালি পাঠটোত
নেক্সট চেপ্টাৰ নম্বৰ 14ত সবতকৈ বেছি হোৱাৰ চান্স আছে ষ্টেটিষ্টিক ক্যালকুলেশন মিস্টেক ইয়াত বেছি ভাগৰে হ'ব চাবা ইয়াত সবৰে ক্যালকুলেশন মিস্টেক হ'ব তাৰ পিছত বাকি চেপ্টাৰ কেইটাত ইমান মিস্টেক হোৱাৰ চান্স নাথাকে এপিত হ'ব পাৰে চেপ্টাৰ 5 আছিল ন এপিত হ'ব পাৰে তাৰ পিছতে বাকি চেপ্টাৰ 6 7 8 আৰু কোঅৰ্ডিনেট জ্যামিতিত হ'ব পাৰে এইকেইটা চেপ্টাৰ কোৱেশ্যনত কি হয় ক্যালকুলেশন মিস্টেক হোৱাৰ চান্স বহুত বেছি হয় তুমি সাইডত ক্যালকুলেশন কৰি গৈ আছা তুমি কিবা এটা ভুলকে লিখি থৈ আহিব পাৰা ঠিক আছে তো তাৰ কাৰণে ইয়া বেষ্ট উপায় কি হ'ল ৰিভাইজ আকৌ ভিজিট কৰা কামুৰ লাগিব পাৰে কিন্তু মই নিজেও কালি তোমালোকক ৰিভিজন কৰি থাকোতে এই চেপ্টাৰ কেইটা মই বাৰে বাৰে 2-3 বাৰ নিজৰ ক্যালকুলেশনটোৱে চাই আছো তুমি নাভাবিবা তোমাৰটো শুদ্ধ কৰি আহিছা বুলি কিবা এটা মিস্টেক ওলাব পাৰে তো তুমি বেষ্ট উপায় কি হ'ল জানা যেতিয়া কোৱেশ্যনটো কৰি গৈছা ক্যালকুলেশন এটা কৰিলা লগতে এবাৰ ক্যালকুলেশনটো ওপৰপা চোৱা খুব বেছি 1 মিনিটো না যায় ক্যালকুলেশনটো চাওঁতে 30 সেকেন্ড যাব মিলাই চোৱা ঠিক হৈছে নে নাই লগতে চোৱা পিছলে চাব নতুবা লগতে চাই যোৱা এইকেইটা চেপ্টাৰ স্পেশালি এই 4টা চেপ্টাৰৰ কোৱেশ্যনত লগতে চাবা ক্যালকুলেশন এটা ক্যালকুলেশন মিস্টেকত কৰিলে তোমাৰ গুটে এনসাৰটো ভুল হ'ব তাৰ ফলত কি হ'ব তুমি জানাই আলুগুটি তাৰ পিছত হেতু ৰিলেটেড এটা কোৱেশ্যন হল স্টেপ মাৰ্কিং ইগনোৰ কৰে বহুতে ইগনোৰিং স্টেপ মাৰ্কিং মেথছত কি থাকে জানানে স্টেপ মাৰ্ক দিয়ে এতিয়া স্টেপ মাৰ্ক কি হয় যিকোনো এটা কোৱেশ্যন কৰিলা ধৰ আমি an ৰ এটা ফৰ্মুলা লিখি আছো a + n - 1 * d আমি সব পুট কৰি গৈ আছো a 10 টো ওলাল ধৰ 100 ঠিক আছে কিন্তু এনসাৰটো আছিল ধৰা 105 আমাৰ ওলাল 100 কোৱেশ্যন নোট 3 নম্বৰ আছিল এটো টিচাৰৰ ওপৰত ডিপেন্ড কৰে কিমান নম্বৰ দিব হা কমপ্লিটলি টিচাৰৰ ওপৰত ডিপেন্ড কৰে নরমাল এজন এভাৰেজ টিচাৰ মই টিচাৰ হোৱালে কি কৰিলো হয় 100 ওলাইছে মার্কস 3 নম্বৰ আছে মই 0 দিম জানো ইয়াত কোৱা লৰাটোৰ লগত ইনজাস্টিস হৈ যাব তেছো মই সাম হি স্টেপ বিলাক ভালকে লিখিছে নে নাই এই পুৰা সব স্টেপ ভালকে লিখিছে লাষ্টত কিবা কাৰণে ক্যালকুলেশন মিস্টেক হৈ গল গতিকে মই 1.5 দি দিলো ইয়াত আধা নম্বৰ দি দিলো হৈ গল আধা নম্বৰ পাই গল কিয় দিম আধা নম্বৰ কি ধুনিয়াকে লিখিব লাগিব ওপৰত তেতিয়াহে মই আধা নম্বৰ দিম given প্ৰথম পদ a = this d = this therefore we know that এখিনি ধুনিয়াকে লিখি দিছে সজাই পৰে তেতিয়াহে মই তাক এটো 1.5 নম্বৰটো দিম নহলে যদি এইবিলাক কি লিখা নাই ডাইৰেক্ট এটো লিখিছে তাৰপিছত এটো কৰি এনসাৰ ওলাইছে তেতিয়া মই 1.5 নিদিম 0.5 দি থৈ দিম হেতু কাৰণে স্টেপ মাৰ্ক ইগনোৰ নকৰিবা বাই চান্স যদি তোমাৰ ক্যালকুলেশন মিস্টেক হয় তোমাৰ স্টেপ মাৰ্ক পোৱা চান্স থাকে গতিকে স্টেপ মাৰ্কিংৰ কাৰণে ভালকে লিখিব লাগিব তাৰ পিছত এটা কোৱেশ্যন হল মিস্টেক হল নট লেভেলিং ডায়াগ্ৰাম এন্ড গ্ৰাফ প্ৰপাৰলি তোমাৰ পৰীক্ষাত গ্ৰাফ হয়তো নাহিব পাৰে ডায়াগ্ৰাম আহিব বা গ্ৰাফ আহিলো এনেকুৱা কোঅৰ্ডিনেট এক্সিছত আহিল ধৰা বা ডায়াগ্ৰাম আহিল ত্ৰিভুজ ভালকে লেভেল নকৰে ভালকে লেভেল মানে ভালকে না আকে ফাৰ্স্ট কথা তাত কাটা নকৰিবা ঠিক আছে কাটা নকৰিবা একদম তাত সেকেন্ড কথা পেন্সিল ইউজ কৰিবা এইবিলাকত ডায়াগ্ৰামত হলে পেন্সিল ইউজ কৰিবা a b c এইবিলাক একটা ডায়াগ্রাম মেনশন করতো পেন্সিল ইউজ কৰিবা নামটো ঠিক আছে ভালকে লেভেল কৰিবা সাইডত ধুনিয়াকে ৰাইট সাইডত ডায়াগ্ৰামটো আঁকিবা আৰু তেতিয়া তোমালোকে ফুল মাৰ্কস পাবা ডায়াগ্ৰাম আৰু গ্ৰাফ ভালকে আঁকিবা পৃষ্ঠকালি আয়তনত কি হয় কোৱেশ্যনটো দি দিয়ে ডায়াগ্ৰামটো তুমি সাইডত আঁকি চাব পাৰা একো নহয় পারফেক্ট ডায়াগ্ৰাম নহলেও হল এনে আঁকি চাবা আৰু পেন্সিল ইউজ কৰিবা তেতিয়াও সাইডত ডায়াগ্ৰামটো আগতে পেন্সিল ইউজ কৰি নিজে কোৱেশ্যনটো বনাব চাবা একো নহয় তাৰপিছত r লিখিবা এটো হয় এটো ইমান হয় কালি মই যেনেকৈ কৰিছিল কোৱেশ্যন তেনেকৈ কৰিবা নেক্সট এটা মোস্ট ইম্পৰ্টেন্ট কমন মিস্টেক রাইট ইনকারেক্ট ইউনিট ইন ফাইনাল আনসার আমি কোৱেশ্যনটো ধুনিয়াকে কৰি গৈ আছো ঠিক আছে আমাৰ কোৱেশ্যনটো মই এটা এক্সাম্পল দেখাই আছো মুখ ধৰা দিয়া আছে গিভেন মই কে সহজ এক্সাম্পল এটা দেখিছো এটা গোলকৰ কাৰণে স্ফিয়াৰ দিয়া আছে ঠিক আছে ৰেডিয়াস ধৰা দিয়া আছে 7 মিটাৰ আমি নরমালি সেন্টিমিটাৰৰ কোৱেশ্যন কৰি থাকো আমি সেন্টিমিটাৰৰ কোৱেশ্যন আমি কৰি আহিছো ধৰা আমাৰ সেন্টিমিটাৰটো মনত থাকে এতিয়া দুটা কন্ডিশন হ'ব পাৰে এটা ষ্টুডেন্টে কি কৰিলে ইয়াৰ ভলিউম উলিয়াব দিছে স্ফিয়াৰ ভলিউম কি আছিল 4/3 pi r cube 4/3 22/7 r cube মানে 7 7 into 7 into 7 এটো কাটা গল ঠিক আছে কিমান লাগিব ওপৰত 88 into 77 divided by 3 এটো কিবা এটা ওলাল আৰু আনসাৰ সামথিং এটা ওলাল ধৰ x ঠিক আছে তাৰ পিছত
এটা টাইপৰ ষ্টুডেণ্টে কি কৰিব অকল এনসাৰটো লিখি আহিব এটো ক্যালকুলেট কৰি যিমান পালে অকল হেতু লিখি আহিব কিছুমান টিচাৰ এনেকুৱা থাকিব এটো যদি 3 নম্বৰ থাকে 0 মাৰ্কস দি দিব পাৰে কিয় জানানে তুমি ইউনিটে লিখা নাই ইউনিট কোড গল কিছুমান টিচাৰ এনেকুৱা থাকিব ইয়াত 2 নম্বৰ কাটি 1 নম্বৰ দিব অকল ফুল মাৰ্কস তো কেতিয়াও নিদিয়ে ইয়াত ইউনিট লিখাই নাই তো ইউনিট লিখিবা ইয়াত ইউনিট কি হ'ব মিটাৰ কিউব কাৰণ মিটাৰত আছে কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকিব কি কৰিব ধুনিয়াকে এনসাৰটো কৰিব লাষ্টত x এনসাৰটো ওলাল হি সেন্টিমিটাৰ কিউব লিখি আহিলে নহয় যেটো ইউনিট হেতুৱে লিখিবা সেন্টিমিটাৰ কিউব লিখিলেতো তোমাৰ আৰু নম্বৰ কাটি দিব ঠিক আছে গতিকে যেটো ইউনিট হেতু লিখিবা ইউনিট মেনশন কৰিবা ইউনিটত নম্বৰ থাকে ভালকে ইউনিট নিদিলে মাৰ্কস নপোৱা সিধা কথা তুমি নিজে চাবা তোমাৰ মাৰ্কস নিদিবই বহুতে ভাবে না আমি ইমান মই 100 মাৰ্কস কৰি আইছো সদায় এক্সামৰ পৰা ওলাই আহি কিছুমানে মেথছত কয় মই 100 কৰি আছো 100 পাম নাপায় 95 পাই যায় এইবিলাক সৰু সৰু মিস্টেকৰ কাৰণে 95 পায় ৰাফ ওয়ার্ক স্কিপ কৰে বহুতে তুমি ৰাফ ওয়ার্ক কৰিবলৈ বহিখন দিলে সাইডত ৰাফ ওয়ার্ক বুলি লিখি লবা তাৰপিছত ৰাফ ওয়ার্ক কৰি গৈ থাকা ইয়াত ৰাফ ওয়ার্ক কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে বেসিকে স্ট্যাটিস্টিকত হয় এটো বস্তু এই মই অলপ আগত যেকেটা ক্যালকুলেশন মিস্টেক হয় হেকেটাত কৈছো তুমি মুখত কৰিব চাবা এটো যদি এক্সপার্ট হয় কোনো কথা নাই যদি এক্সপার্ট নহয় তোমাৰ ভুল হৈ যাব তো তাতকে বেস্ট উপায় সাইডত তুমি গুটে পুৰণ হৰণ কেটা কৰি চোৱা পাতি পেলাই কৰা এক্সামত ৰিস্ক লব না লাগে ঠিক আছে 100 মাৰ্কস লাগে ন আমাক মই যি কথা কৈ আছে একিনি ফলো কৰে 100 পাবা মই নিজে পাই আছো মই নিজে জানো হেতু কাৰণে কেনেকৈ কৰিব লাগে মোক কমেন্টত কোনো শিকাব নাহিবা একো জ্ঞান দিব নাহিবা spending too much time on one question তাৰ মানে কি এটা কোৱেশ্যনত বহুত বেছি টাইম স্পেন্ড কৰি দিয়ে এটা তুমি প্ৰশ্নখন পঢ়ি গৈ আছা 1 নম্বৰটো কৰিলা 2 নম্বৰটো কৰিলা 3 নম্বৰ 4 নম্বৰ কৰিলা 5 নম্বৰ কোৱেশ্যনটো অকমান টান আহি গল হাৰ্ড তুমি কি কৰিবা সেই কোৱেশ্যনটো বাৰে বাৰে চাই থাকিবা সেই কোৱেশ্যনটো বাৰে বাৰে চাই এক্সাম তোমাৰ গোটে দিনটো নহয় মাত্ৰ 3 ঘণ্টা হয় ঠিক আছে 3 ঘণ্টাত সব কৰিব লাগিব তুমি যদি সেই কোৱেশ্যনটো চাই 15 মিনিট কটাই দিলা তাৰ পিছতো একো সলিউশন নলাল 15 মিনিটটো এনে গল তাতকে ভাল তুমি অলপ হাৰ্ড লাগিছে অকমান হাৰ্ড লাগিছে এটো কোৱেশ্যন মই বাকি থৈ দিম এটো কোৱেশ্যন 5 নম্বৰটো তুমি ডাঙৰকে ৰাউন্ড চিন এটা দি যাবা কোৱেশ্যন পেপাৰ যাতে পিছত আহি চাব পাৰা বাকি কেটা কোৱেশ্যন কৰিব যোৱা ধুনিয়াকে হৈ যাব তাৰপিছত পিছত টাইম থাকিব 5 নম্বৰ কোৱেশ্যনটো আহি কৰি দিয়া দে এটা কোৱেশ্যনত বেছি টাইম এনি নষ্ট নকৰিবা নাজানাটো not revising the answer sheet এটো আমি প্ৰত্যেকটো এক্সামৰ ক্ষেত্ৰতে খাতে অকলে ম্যাথছ বুলি নহয় সায়েন্স হক এডভান্স ম্যাথছ হক সবতে answer sheet খন ৰিভাইজ নকৰিলে তোমালোকৰ কি থাকে আমি ক্যালকুলেশন মিস্টেক কলো ন এনেকুৱা থাকাৰ চান্স আছে বা তুমি স্টেপ কিবা ভুলকে লিখিলা বা কোৱেশ্যনটো তুমি ভুলকে পঢ়িলা এতিয়ালৈকে যিমান বিলাক মিস্টেক পঢ়িলো সেইবিলাক তোমাৰ কৰা চান্স থাকে ইমানখিনি হোৱাৰ পিছতো কিছুমান অসাৱধান ষ্টুডেণ্টে গৈ অকমান সৰু মিস্টেক কৰি আহিব তাৰ কাৰণে বেস্ট কি হল জানানে তুমি নিজে কি ভুল কৰিছা এবাৰ ৰিভাইজ কৰা ওপৰৰ পৰা কোড আমাৰ ভুল হৈছে তেতিয়া তোমাৰ কি হ'ব জানানে মোক 1 মিনিট মোক ষ্টুডেণ্ট এজনে এতিয়া মেছেজ দিছে মই এতিয়াও কৈছো মই তোমালোকৰ কাৰণে বহুত কষ্ট কৰি আছো দিন ৰাতি একাকাৰ কৰি দিনটো মই অফিসত থাকো সন্ধিয়া আহি ভিডিও বনাও একমাত্ৰ তোমালোকক ভাল পাওঁ কাৰণ ইয়াত মোৰ একো স্বাৰ্থ জড়িত হৈ থকা নাই কমপ্লিটলি বস্তু ইউটিউবত দি আছো ইউটিউবত ফ্ৰী দিলেও মই চলি যায় কোনো ডাঙৰ কথা নহয় খালি মই তোমালোকৰ লগত আছো আৰু সদায় থাকিম Next, panic and overwriting answer. প্ৰথম কথা এক্সাম দিব গৈছা ম্যাথছ এক্সাম হক জি এক্সাম নহক পেনিক নহবা ভয় কৰিব নালাগে ইমান দিনে কষ্ট কৰিছা পঢ়িছা ভগৱানে তোমাৰ ভাল কৰিব একো চিন্তা কৰিব নালাগে আৰু ওভাৰৰাইটিং নকৰিবা ওভাৰৰাইটিং মানে এটা ভুল হল আমি তাৰ ওপৰতে আকৌ লিখি আছো তাৰ ওপৰতে আকৌ লিখি আছো কি খেলিমেলি হৈ গৈছে এক্সামিনাৰে কাটি থৈ আহিব তাতকে ভাল কিবা এটা ভুল হল কাটি দিয়া ঠিক আছে ধৰা এ বি সি লিখিলো ভুল হল এনেকে কাটি দিয়া তাৰপিছত আকৌ লিখা এ বি সি একো ডাঙৰ কথা নহয় এটা লাইন দি কাটিবা ঠিক আছে ভয় কৰিব নালাগে পেনিক নকৰিবা ম্যাথছ এক্সাম হয় একো নহয় এনেকে ভাবিবা এক্সাম হলত সোমোৱাৰ আগতে যিখিনি পঢ়িলো মই নিজৰ বেষ্ট দি ইমান দিনে মই প্ৰিপাৰেচন কৰিছো মোৰ লাইফৰ আটাইতকৈ ইজিয়েষ্ট এক্সাম হ'ব গৈ আছে এটো আটাইতকৈ সহজ এক্সাম হ'ব গৈ আছে চকু জিপিবা 30 সেকেন্ড সময় এক্সাম হলত সোমোৱাৰ পিছতে ভগৱানক স্মৰণ কৰিবা মা দেউতাক স্মৰণ কৰিবা ভাবিবা এক্সামত যি কোৱেশ্যন আহে মই সব কৰিব পাৰিম মোৰ সব কোৱেশ্যন সহজ লাগিব সব মই কৰিব পাৰিম এক্সাম মোৰ বেষ্ট হ'ব আৰু কমেন্টত সবে লিখা this will be the best exam of my life সবৰে হ'ব লাগিব this will be the best
এক্সাম অফ মাই লাইফ। চবৰে সেইটো বেষ্ট এক্সাম হ'ব লাগিব। বাই বাই, গুড নাইট।